हेलो स्टूडेंट्स सेवार फाলৰ পৰা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ এখন নোটিফিকেশন আহিছে এই নোটিফিকেশনখনত কোনে কোনে এই পৰীক্ষাটো দিব পাৰিব কোনে কোনে পৰীক্ষাটো দিব নোৱাৰে এই গুটেইখিনি কথা আলোচনা কৰিম আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু এপ্লাই কেনেকৈ কৰিব লাগিব গুটেইখিনি কথা আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাবা আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লবা প্ৰথমে আমি জানিলো এই পৰীক্ষাটো কোনে কোনে দিব পাৰিব এই পৰীক্ষাটো দিবলৈ হলে কি কি ক্ৰাইটেৰিয়া লাগিব প্ৰথম ক্ৰাইটেৰিয়াটো হল তেও তিনটা মিনিমাম মানে ম্যাক্সিমাম তিনটা বিষয়ত ফেল কৰিলে তেও হে পৰীক্ষাটো দিব পাৰিব এটো কথা মনত ৰাখিবা যদি তিনটাতকৈ বেছি ফেল হৈছে কোনোবা ষ্টুডেন্টে যদি চাৰিটা সাবজেক্টত ফেল হৈছে তেও কম্পাৰ্টমেন্টাল মানে পৰীক্ষাত বহিব নোৱাৰে আৰু এটা ক্ৰাইটেৰিয়া কি তেও 170 পাব লাগিব 170 তকৈ যদি কম হয় তেতিয়াহলে তেও পৰীক্ষাটোত বহিব নোৱাৰে গতিকে এই দুটা ক্ৰাইটেৰিয়া হল মেইন তেও তিনটা বিষয়তকৈ বেছি ফেল হলে বহিব নোৱাৰে এটা দুটা বা হাইয়েস্ট তিনটা বিষয় হলে বহিব পাৰিব আৰু কি মানে গোটেইখিনি সাবজেক্ট মিলি তেও যদি ৰিজাল্ট হৈছে যদি 170 তকৈ কম হয় তেতিয়াহলে তেও পৰীক্ষাত বহিব নোৱাৰে 170 বা তাতকৈ বেছি হ'ব লাগিব গতিকে এই দুটা ক্ৰাইটেৰিয়া মেইন তাৰ পিছত দে উইল be eligible to appear in the compartmental examination in a single chance তেওঁলোকে এবাৰে বহিব পাৰিব মানে এই compartmental examination এটো তোমালোকে জানাই মানে একবাৰে দিব পাৰিব বাৰে বাৰে নহয় এক বছৰত এবাৰে হয় so the candidate appearing in the compartmental examination has to secure minimum 30% marks in the subjects appear and her total marks must be 180 or above to come out successful আৰু তেওঁৰ ৰিজাল্টটো তেও যদি এই পৰীক্ষাত পাস কৰিব বিচাৰে তেতিয়াহলে তেও মিনিমাম 30% মাৰ্ক মানে 30% নম্বৰ পাব লাগিব আৰু গুটেই খিৰিকেটা সাবজেক্ট মিলি 180 বা 180 বা তাতকৈ ওপৰত হ'ব লাগিব all successful candidate will be eligible to take admission in higher classes in the same academic year আৰু এই লৰাছালী কেটা এই পৰীক্ষাটো পাস কৰাৰ পিছত তেওঁলোকে এই বছৰতে আৰু পঢ়াৰ বাবে নতুন এডমিশন ল'ব পাৰিব আৰু সব স্কুলে তেওঁলোকক এডমিশন ল'ব লাগিব meanwhile if such candidates cannot come out successful in the compartmental examination 2024 যদি এই লৰাছালী বিলাকে এই কম্পাৰ্টমেন্টাল পৰীক্ষাত পাস কৰিব নোৱাৰে সাকসেস নহয় they shall have to take re-admission in their respective schools to appear again as a regular candidate if so desired যদি তেওঁলোকে পাস কৰিব নোৱাৰে তেতিয়াহলে তেওঁলোকে আকৌ হেইখন স্কুলত যিখন স্কুলত পৰীক্ষা দিছিলে হেইখন স্কুলতে আকৌ এডমিশন এটা মানে হে ৰেগুলাৰ লৰাছালীৰ নিচিনাকৈ আকৌ এক বছৰ পঢ়াৰ পিছত আকৌ নতুনকৈ পৰীক্ষা দিব লাগিব তেওঁলোকৰ কাৰণে দ্বিতীয়বাৰ কম্পাৰ্টমেন্টাল পৰীক্ষা নহয় এবাৰেই হ'ব তাৰ পিছত এই পইণ্ট কেইটালৈ অলপ মনত ৰাখিব লাগিব the compartmental examination 2024 will commence from the date to be notified later on এই পৰীক্ষাটো মানে যেটো ৰুটিন হেতু পিছত তেওঁলোকে নোটিফিকেশন দিব বা প্ৰগ্ৰামটো পিছত দিব detailed schedule for online filling up of application through respective schools will be notified within 3 days from the date of the declaration of result of SSLC examination 2024 আৰু 2024 চনৰ যেটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে 3 দিন পাছৰ পৰা তেওঁলোকে অনলাইনত এপ্লাই কৰিব পাৰিব the examination fee ₹500 shall have to be paid for each subject through SBI online Challan mode in addition 150 as center fee is to be paid by each candidate তেওঁলোকে 500 টকা এটা পৰীক্ষাৰ ফিজ জমা দিব লাগিব তাৰ লগত 150 টকা এটা সেন্টার ফি জমা দিব লাগিব the expenditure of the center shall be reimbursed by SEBA to the center insurance এবিলাক তোমালোকৰ জানিব লগা বস্তু নহয় the compartmental examination shall only for theory papers এটো মনত ৰাখিবা তোমালোকৰ কম্পাৰ্টমেন্টাল পৰীক্ষাটো কেৱল থিওৰি পেপাৰত হ'ব গতিকে বাকি যেটো তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট বা প্ৰ্যাকটিক্যাল এইবিলাকত তোমালোকৰ কি নহয় কম্পাৰ্টমেন্টাল পৰীক্ষা নহয় তোমালোকে কেৱল থিওৰি পেপাৰটো হে বহিব পাৰিবা 90 মাৰ্কছৰ বা যদি তাতকৈ কিবা কম বেছি থাকে তেতিয়াহলে সেই থিওৰি পেপাৰটো হে তোমালোকে পৰীক্ষা দিব পাৰিবা প্ৰ্যাকটিক্যাল নাই marks of practical examination marks obtaining OMR answer sheet in core subject English general maths general science social science and marks obtained in internal assessment in SSLC exam 2024 will be carried over the subject appear in the compartmental examination whenever applicable আৰু তোমালোকে যেটো ইন্টাৰনেল মাৰ্ক বা
প্ৰেক্টিকেল মাৰ্ক পাইছা সেইটো সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ লগত যিখিনি পাইছা সেইখিনি চেঞ্জ নহয় সেইখিনি এড হৈ যাব তাৰপিছত পইণ্ট নম্বৰ 7 দ্য লিষ্ট অফ চেণ্টাৰ্ছ অফ হোল্ডিং কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি নটিফাইড ইন দ্য পৰ্টেল আৰু তোমালোকে কোনটো চেণ্টাৰত পৰীক্ষা দিব লাগিব এইটো পৰ্টেলত আছে তাৰ পৰা তোমালোকে সিলেক্ট কৰি ল'ব লাগিব দ্য হেড অফ দ্য স্কুল হ্যাভ টু গিভ চইচ ফৰ দ্য চেণ্টাৰ ইন দ্য অনলাইন পৰ্টেল ইটসেল্ফ আৰু এইটো মানে স্কুলৰ হেডে এইটো নিৰ্বাচন কৰিব কোন স্কুলত তেওঁলোকে ল'ৰা ছোৱালীখিনি পৰীক্ষা দিবলৈ দিব গতিকে আগৰ নিচিনাকৈ যিটো হলত পৰীক্ষা দিছিলা বা যিটো চেণ্টাৰত পৰীক্ষা দিছিলা সেইটো চেণ্টাৰত নহবও পাৰে তোমালোকৰ চেণ্টাৰ বেলেগ হ'ব কিন্তু ডিস্ট্ৰিক্টত কিমানটা চেণ্টাৰ আছে এইটো তোমালোকে ক্লিক কৰিলে তেতিয়া লগে লগে গম পাবা তোমালোকৰ ইচ্ছামতে যিকোনো এটা চেণ্টাৰ ল'ব পাৰা এইখিনি গ'ল তাৰপিছত তোমালোকে যদি পাস কৰা তোমালোকে মাৰ্কশিট পাবা এটা কম্পোজিট মাৰ্কশিট হৈ আহিব সাবজেক্ট সিলেক্টেড ফৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি এভেইলেবল ইন দ্য পৰ্টেল আৰু তোমালোকে কি সাবজেক্ট ল'বা মানে কোন কেইটা সাবজেক্টত পৰীক্ষা দিবা সেই সাবজেক্ট কেইটা তোমালোকে অনলাইনৰ পৰা তাতে ক্লিক কৰি নিজে বাছনি কৰি ল'ব পাৰিবা গতিকে এইখিনি আছিল কম্পাৰ্টমেণ্টেল তোমালোকে এইটো কম্পাৰ্টমেণ্টেলৰ খবৰ তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা মানে ৰিজাল্ট দিয়াৰ 3 দিন পিছৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু এইটো তোমালোকে 500 টকা আৰু 150 টকা ফিখিনি অনলাইনত বা অফলাইনত তোমালোকে দিব পাৰিবা আৰু এইটো যেহেতু পৰীক্ষাৰ ৰিজাল্টটো দি দিলে গতিকে তোমালোকে এতিয়াৰ পৰা এপ্লাই কৰিব পাৰিবা গতিকে ভিডিওটো ইমানেই